এনেকুৱা কাম আমি নকৰো হেতু তেনেকুৱা কাম নকৰো মানে ইয়াতে কথা এটা আছে শুনক মোৰ ফালে চাওক এইটোত মই তেওঁক বিশ্বাসত লৈছো আৰু এইটোত কবলৈ মোৰ একো নাই বাইদেউ কিন্তু দেখাত কিন্তু কাৰা কাৰা লাগে কিন্তু দেই যে ৰেডিমেড ৱাল খহি পৰি যায় ৰেডিমেড ৱাল ভাঙি গৈছে সো এনে ধৰণে ইনফৰমেশ্যন যেতিয়া আমি দিওঁ ৰাইজৰ সুবিধাৰ কাৰণে দিওঁ হেল্ল' গাইজ মই সাজিদ আজি আপোনালোকলৈ এটা ইউনিক ভিডিঅ' লৈ আহিছো এতিয়া কথা হ'ল আমি কেতিয়াৰ পৰা এনেকুৱা এডোখৰ খোলা এৰিয়াত মাটি কিনো আৰু মাটি কিনাৰ পিছত আমি সেই এৰিয়াটো এনেধৰণে আমি বেৰিব বিচাৰো মানে বাউণ্ডেৰী ৱাল মাৰিবৰ কাৰণে বিচাৰো এতিয়া কথা হ'ল আমি যে সেই মাটি এডোখৰ কিনিছো বা আমি সেই মানে বাউণ্ডেৰীটো আমি বেৰিব লাগে তো ইয়াৰ মাজত কিছুমান কথা আছে আৰু সেই কথাখিনি আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব কিয়নো আজিৰ ভিডিঅ'টোত সম্পূৰ্ণ আপোনালোকে এই গোটেই তথ্যখিনি পাব এই যিখিনি এৰিয়াত মই আহিছো এই এৰিয়াডোখৰত এগৰাকী বাইদেৱে গুৱাহাটীৰ পৰা আহি তেওঁ ইয়াত মাটি কিনিছে আৰু মাটি কিনি তেওঁ বাউণ্ডেৰীটো মাৰিবৰ কাৰণে এনেধৰণৰ ৰেডিমেড ৱাল ব্যৱহাৰ কৰিছে এতিয়া কথা হ'ল তেওঁ যে ৰেডিমেড ৱাল ব্যৱহাৰ কৰিছে গুৱাহাটীত থকা এগৰাকী মহিলা তেওঁলোকেতো ইটাৰেওতো মানে ব্যৱস্থা কৰিব পাৰিলে হয় কিন্তু ৰেডিমেড ৱালটো তেওঁলোকে কিয় ব্যৱস্থা কৰি ল'লে গোটেইখিনি তথ্য জানিম আহক আপোনালোকে পিছে পিছে বাইদেউ আছে বাইদেউ নমস্কাৰ ভালে আছে বাইদেউ বাইদেউ মই এটা কথা সুধিব বিচাৰিছো ধৰক আপোনালোক থাকে গুৱাহাটীত আৰু আপোনালোকে মাটি কিনিলে আমনিত গতিকে আপুনি ৰেডিমেড ৱালটো কিয় বাছি ল'লে আপুনি ইটাৰটোতো আপুনি ধৰক কৰাব পাৰিলে হয় ৰেডিমেড ৱালটো আপুনি কিয় বাছি ল'লে মই মানে ৰেডিমেড ৱালটোৱে মানে বাছি ললো হয় এখন ইউটিউবৰ জৰিয়তে মই এখেতৰ লগত মানে গম পালো যোগাযোগ হ'ল মানে কামটো কেনেকুৱা হয় কি নাই মই ইউটিউবৰ যোগেদি পালো পাই পেলাই তেখেতৰ লগত যোগাযোগ কৰিলো কৰি পেলাই মই অত্যন্ত সুখী বুলিবই লাগিব কাৰণ কম বাজেটত মানে সময় ৰাহি হৈ আপুনি ৰেডিমেড ৱাল বনোৱাৰ কাৰণে উপযুক্ত বুলি মই ভাবো আৰু তাতে আমি ধৰা গুৱাহাটীত থাকো আমি লৈছো মাটিটো আমনিত আপুনি যেনেদৰে ক'লে গতিকে মানে কি চাওক এতিয়া কিমান ছুটি লৈ পেলাই আমি যদি আমি হেৰি নৰ্মেল ৱাল এখন বনালো হয় আমি হয়তো ইয়াত 1-1.5 মাহৰ মানে ছুটি লৈ আমি ইয়াত আহিব লাগিলে গতিকে আমাৰ সময় বহুতখিনি ইয়াত লাঘৱ হৈছে এই আপোনাৰ 4-5 দিনত মোৰ ৱাল কমপ্লিট দেখিছে আপুনি গতিকে সময় মানে বহুত ৰাহি হৈছে আৰু এনেকুৱা ভাৱধাৰাৰে মানে ৰেডিমেড ৱাল বহুত উপযুক্ত বুলি মই ভাবো কাৰণ সময় ৰাহি আপোনাক মই কৈছো তাৰ পৰা আহি ইয়াত কৰাহেঁতেন মোৰ বহুত সময় গ'লহেঁতেন নৰ্মেল ওৱান এখনত গতিকে ইয়াত 4-5 দিনত মোৰ কমপ্লিট হৈ গৈছে কামটো মই অত্যন্ত সুখী তাৰ কাৰণে মানে 4-5 দিনত কামটো মানে হৈ যোৱাৰ কাৰণে বাইদেউ খুবেই সুখী হৈছে কিমান মান টকা খৰচা হৈছে এইটো আপোনাৰ ধৰক সিক্ৰেট বস্তু কিন্তু তথাপি মই সুধিব নালাগে তাৰ ভিতৰত সুধিছো আপুনি যেহেতু একদম ফ্ৰী ফ্ৰেংক এগৰাকী মহিলা এতিয়া চাওক মোৰ যেনেকে লাভ হৈছে বেলেগক ক'লে হয়তো বেলেগেও আগবাঢ়িব বা বেলেগৰ দুটা লাভ হওক বুলিয়ে মই কৈছো এতিয়া 2-20ত মোৰ ৱাল কমপ্লিট 2-20 মানে 2,20,000 টকা কমপ্লিট একঠাৰ মাটি ৱাল মাৰি হৈ গৈছে যদি ইটাৰে গাঠিলে হয় ইটাৰে মানে গেটখনো আছে মোৰ গেটখনো দিছে ও মাই গড গেটখনো পাইছে হয় হয় তো গেটখনো পাইছে সো এই কাৰণে তেওঁলোকে সুখী হৈছে 2,20,000 টকা আমি ইটাৰে গাঠিব পাৰিলো হয় নহয় জানো বাইদেউ তো ইটাৰে গাঠিব গ'লে তো পইচাটো বেছি লাগিব পইচা বেছি লাগে সময় বেছি আপুনি বহি থাকিব লাগিব 1-1.5 মাহ ছুটি লৈ মিস্ত্ৰী কাম চাই যেহেতু আমি বেলেগত থাকো আপোনাক কৈছো গুৱাহাটীৰ পৰা আহিছো গতিকে এই দুটা প্লাস পইণ্ট মোৰ কাৰণে মিলি পেলাই মই অত্যন্ত সুখী ওকে বাইদেউ যিখিনি কথা কৈছে সেইখিনিত আপুনি অত্যন্ত সুখী হৈছে নে হয় ময়ো সুখী কিয় মোৰ বিজনেছ আছে যিহেতু হয় আৰু মই বিজনেছ এৰি পেলাই আহি ইমান সময় ইয়াত দিব নোৱাৰিলোহেঁতেন হয় এওঁ মোক এইটো এডভাইচ দিলে যে তাতকৈ তুমি এইটো ৰেডিমেড ৱালৰ তেওঁৱে নিজে ইউটিউবত চাই মেলি গোটেইখিনি হেৰি কৰিছে আপুনি মানে ইউটিউবত চোৱা নাই মানে মই তেওঁ মোক ৰাতি যেতিয়া মই ঘৰত আহোঁ তেতিয়া তেওঁ মোক ৰাতি টিভিত দেখাইছে হয় চোৱাচোন এয়া চোৱা ইউটিউবত এইটো চাই লোৱা এইখেতে এয়া বনাইছে এনেকে ধুনীয়া গতিকে তাত গৈ তুমি ইটা বালি চিমেণ্ট এই ৰড চড কিনি এইবিলাক সময় নষ্ট কৰাতকে তুমি এইটোকে হেৰি কৰা যিহেতু মোৰ এখন বাউণ্ডেৰী ৱাল দিব লাগে আৰু মই ইয়াত ঘৰ এটা বনাম লাহে ধীৰে গতিকে মই দেখিলো এইটোৱে মোৰ কাৰণে সুবিধাজনক এতিয়া বহুতে কয় যে ইউটিউবত ভিডিঅ' দিয়ে আননেচেচিয়েল কিছুমান ভিডিঅ' দিয়ে আননেচেচিয়েল ভিডিঅ' বেলেগে দিব পাৰে আমি সদায় ইনফৰ্মেটিভ ভিডিঅ' দিওঁ যাতে এই বাইদেউ যেনেকে লাভ হৈছে মানে আজি 2-3 লাখ টকা বাইদেউ লাভ হৈছে কাৰণ এইটো যে তেওঁ ইনফৰমেশ্যনটো ভাল পাইছে সো এনেধৰণে ইনফৰমেশ্যন যেতিয়া আমি দিওঁ ৰাইজৰ সুবিধাৰ কাৰণে দিওঁ গতিকে আপোনাৰ যাতে সুবিধা হয় তো সেইকাৰণে মই বাইদেউকে আৰু দাদাকে এই কথাখিনি সুধি পেলাই আপোনালোকৰ ওচৰত ক্লিয়াৰিফিকেশ্যন দিছোঁ তো ক্লিয়াৰিফিকেশ্যন দিয়াৰ কাৰণ এইটোৱে যে পইচা পাতি কথা সুধিব নালাগে কাৰ কিমান টকা খৰচা হৈছে সেইটো মোৰ সোধা কোনো কৰ্তব্য নহয় তাৰ ভিতৰতো যে আপোনালোকক এই কথাখিনি সুধি দিছোঁ যাতে আপোনালোকে মানে এটা আইডিয়াই কৰিব পাৰে যে আমাৰ এইখিনি কামত ইমানখিনি পইচা যাব বুজি পাইছেনে আৰু 2 নম্বৰ হৈছে যে খুব কম সময়ৰ ভিতৰত যে বহুতৰে নিজৰ নিজৰ কাম আছে বহুতৰে নিজৰ নিজৰ সময়ৰ মূল্য আছে গতিকে সময়ৰ ফালে লক্ষ্য কৰি টকা পইচাৰ ফালে লক্ষ্য কৰি তেওঁলোকে যে এই ৰেডিমেড ৱালটো যে ব্যৱহাৰ কৰিছে
তাৰ কাৰণ হৈছে যে কম সময়ৰ ভিতৰতে কামটো হয়। আৰু এটা কথা হ'ব যে বহুতে কয় যে এই ৱাল ভাঙি যায়, এই ৱাল এৰাই যায়, এই ৱাল মানে গু মাৰিলে ভাঙি যায়। চাওক, আপোনাৰ পইচাৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে কাম কৰিব। যদি আপোনাৰ পইচা যদি সঠিক পইচা যদি দিছে তেতিয়াহ'লে কাম নিশ্চয় ভাল হ'ব। এতিয়া মই এইখিনি দেখুৱাইছোঁ এটা বস্তু, এই পোষ্টৰ পৰা এই পোষ্টলৈ মাত্ৰ 4 ফুট। এই 4 ফুটত যেতিয়া আপুনি পোষ্ট বহাব তেতিয়া আপোনাৰ ৱাল লাগে পাতলাকেই দিয়ক, ভাঙি নাযায়। কাৰণ এই ৱালখনত আপোনাৰ পোষ্টৰ বাহাদুৰি, বিল্ডিং ঘৰ এটা বনাব যাওঁতে আপুনি যদি এটা পোষ্টৰ পৰা এটা পোষ্টলৈ যদি আপুনি ডিফাৰেঞ্চ যদি 15তকৈ যদি আপুনি অধিক ৰাখে, 20 যদি ৰাখে, তেতিয়াহ'লে আপোনাৰ ছাদখন খহি পৰিব। ঠিক তেনেদৰে এই ৱালো তেনেকুৱাই, যদি আপুনি সঠিক জেগাত যদি আপুনি পোষ্ট বহাই দিয়ে তেতিয়াহ'লে ৱাল ভাঙি কেতিয়াও নাযায়। এতিয়া কথা হ'ল, চাওক, পথাৰ এৰিয়া হওক, ৰিজাৰ্ভ এৰিয়া হওক বা মুকলি হওক, তো মই কওঁ যে আপোনালোকক এনেধৰণৰ ৱাল আপোনাৰ কাৰণে বেষ্ট হ'ব। তেখেতে মেনুফেকচাৰিং কৰে। দাদা, আপোনাৰ ইণ্ডাষ্ট্ৰিটো ক'ত আছে? মোৰ ইণ্ডাষ্ট্ৰিটো দাদা আপোনাৰ আছে, এইটো চামগুৰি হয়, হ'লেও চামগুৰি হ'লেও আমাৰ গেৰুৱা গাঁও বুলি কয়। ধৰক আপোনাক এতিয়া যোগাযোগ কৰিবলৈ হ'লে কেনেকৈ কৰিব? মোৰ নাম্বাৰ দিয়া থাকিব ইউটিউবত। মানে ৱালৰ তলত আপুনি মানে বিম দিছে? বিমটো দিয়া প্লাছ পইণ্ট হ'ল মানে ৱালত এইটো মাটিৰ এটা যিটো বাৰিষা দিনত জেকা বাপ আহে, হয়, সেইটো আমাৰ ৱালে নাপায়, সেইটো লিণ্টাৰে টানি ল'ব। ঠিক আচ্ছা, আছে। কিছু ক্ষেত্ৰত কিন্তু দেখা পোৱা গৈছে যে বহুতে ধৰক ভিডিঅ' আপলোড কৰিছে ইউটিউবত যে ৰেডিমেড ৱাল খহি পৰি যায়, ৰেডিমেড ৱাল ভাঙি গৈছে। চাওক, সেয়াৰ ভিতৰত মই আৰু এটা আপোনাক কথা বুজাই দি আছো। এইটো আমাৰ এটা খুঁটা, 4টা খাঁচ হয়। 4টা খাঁচত সিহঁতে কি কৰে জানে, চিমেণ্টৰ গোলা লগাই এনেকে জাষ্ট খালি মানে ওপৰৰ পৰা কাম কৰে, ওপৰৰ পৰা কাম কৰে। তেনেকুৱা কাম আমি নকৰো। সেইটো তেনেকুৱা কাম নকৰো মানে ইয়াতে কথা এটা আছে, শুনক, মোৰ ফালে চাওক। তেনেকুৱা কাম নকৰা মানে কি, এইটো পইচাৰ কাৰণে হয়? পইচাৰ কাৰণ বুলি নকওঁ মই। তেখেতে কি কয় 70 টকা, 80 টকা, 90 টকা স্কোৱাৰ ফুটত কাম লয়। এইটো কাম মই লোৱা আছে 120 টকা স্কোৱাৰ ফুটত। অকে, মই সেইটোৱে ক'ব গ'লো যে পইচাৰ কাৰণে হৈছে, পইচাৰ কাৰণে হৈছে, যে গৃহস্থ ঘৰে কম পইচাত, একেবাৰে কম পইচাত কৰিব বিচাৰিছে, তো সেইকাৰণে তেনেকুৱা কামটো হৈছে। তো আজি এই বাইদেউ গৰাকী, আমাৰ গুৱাহাটীৰ পৰা যিগৰাকী বাইদেউ আহিছে, এই বাইদেউ গৰাকীয়ে ধৰক আপোনালোকক মানে সঠিক পইচা দিছে, তো সঠিক কাম হৈছে। তো যিসকলে ধৰক অনাগত দিনত মানে ফিউচাৰত যিসকলৰ ধৰক প্ৰব্লেম হৈছে, তেওঁলোকৰ পইচাৰ কাৰণে খেলি মেলি হৈছে। তো মই এইটোৱে বুজাইছো যে যিসকলে পইচা ধৰক খৰচ কৰিব টান পায়, তো তেওঁলোকৰ যদি ৱাল যদি ধৰক মাৰাৰ পিছতো যদি ভাঙি গৈছে, ৱাল মাৰাৰ পিছত যদি ভাঙি গৈছে, একমাত্ৰ কাৰণ এইটোৱে যে তেওঁলোকে পইচা খৰচ কৰাত অলপ মানে কমি কৰিছে। এতিয়া কথা হ'ল, ধৰক আমি গোটেইখিনি কথা বুজি পাইছোৱে, ৰাইজে দেখিছে আপোনাৰ গোটেই এৰিয়াটো। এইটো বাইদেৱে ক'লে যে এসপ্তাহত হৈছে কামটো, সঁচাকৈ হৈছেনে? 5 দিন লাগিছে। বাইদেউ মানে 2 দিন বেছিকে কৈছে। বাইদেৱে চাওক, 2 দিন বেছিকে কৈছে এইকাৰণে যাতে আপোনালোকে অসুবিধাত নপৰক। তেওঁ কিন্তু কাম 5 দিনত কৰিছে। 5 দিনত কৰিছো। ইয়াৰ লগত আৰু এনেকুৱা আৰু 4-5টা কাম চলিছে। আপোনাৰ এনেকুৱা হৈছে নেকি যে আপুনিতো বিভিন্ন জেগাত কাম কৰিছে? আজিলৈকে মোৰ কোনো মালিকে কমপ্লেইন দিব পৰা নাই যে ৱাল খহি গৈছে। অনাগত দিনত দিব পাৰিব নেকি? নাই, তেনেকুৱা দিব পৰা নাই। তাৰ পৰা আপুনি কি গ্যাৰান্টি দিব? মই 20 বছৰলৈকে গ্যাৰান্টি দিছো। যদি ইয়াৰ ভিতৰত 20 বছৰৰ ভিতৰত কিবা কেৰেক হয়, ৱাল খহি পৰি যায়, তাৰ দায়িত্ব মই ল'ম, নিজে আহি ঠিক কৰিম। আমি জ্বলন্ত প্ৰমাণ দিম। বাইদেউ, আপোনাৰ লগত যিহেতু কথা পাতিছে যে 20 বছৰ গ্যাৰান্টি দিম বুলি কৈছে, ৱাৰেণ্টি নহয় কিন্তু। আজিৰ ডেটত কোনো বস্তুত গ্যাৰান্টি নিদিয়ে, ৱাৰেণ্টি আছে, ৰিপ্লেচমেণ্ট আছে, গ্যাৰান্টি নাই। আপুনি এইটোত কি ক'ব? এইটোত মই তেওঁক বিশ্বাসত লৈছো, আৰু এইটোত ক'বলৈ মোৰ একো নাই। এইটো বিশ্বাসত এটা, তেওঁ 20 বছৰে কৈছে, আমাক 20 বছৰৰ গেৰেণ্টি দিছে, গতিকে মই সেইটো বিশ্বাসত লৈছো। আৰু মই আপোনাক আগতে যেনেকে মানে কৈছো, ইউটিউবৰ জৰিয়তে মই বহুত ভিডিঅ' চাইছো, তেনেকুৱা চব ভিডিঅ'ৰ পৰা মই বাছি এওঁক লৈছো। কি কাৰণে লৈছো? কিবা এটা মই ফেইথ হিচাপেও লৈছো, বা তেওঁৰ কথাখিনি শুনিও মোৰ ভাল লাগিছে, গতিকে মই মানে কি আৰু বিশ্বাসতে লৈছো বুলিব পাৰি আৰু। গতিকে ঠিক আছে, আমি ইনফৰমেশ্যনটো দিলো। গতিকে আমাৰ লগত মেনুফেকচাৰিং দাদা আছে, আৰু তেওঁলোক আহিছে গুৱাহাটীৰ পৰা। দাদাহঁত অৰিজিন তেখেতসকল গহপুৰৰ হয়, গুৱাহাটীত থাকে কৰ্মসূত্ৰই। গতিকে আমনিত তেওঁলোকে একথা মাতি লৈছে, তেওঁলোকে নিজে থাকিম বুলি লৈছে। ইনফৰমেশ্যনটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব। আৰু বিশেষকৈ চাওক, আজিৰ ডেটত কিন্তু গৃহস্থৰ ঘৰে কথা ক'বলৈ সময় নাই, কিন্তু দাদাৰ এটা খাতিৰত বাইদেৱে কিন্তু গুৱাহাটীৰ পৰা আহি এই বাইকটো দিছে আপোনালোকৰ সুবিধাৰ কাৰণে।